আমাৰ গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা অবাঞ্ছিত পাপ আমাৰ গৃহস্থী ঘৰত প্ৰত্যেকৰ ঘৰতে প্ৰত্যেক দিনাই হৈ থাকে বুলি গীতা ভাগৱতে কৈছে। কি পাপ হয়? কন্দনি, পেশনি, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কামবিলাক কৰোঁতে এই 5টা পাপ অবাঞ্ছিতে সিদ্ধ হয়। কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, হাতেৰে মচি আনোতে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গকো নাযায়। এই 5টা দুখৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠত দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পাৱে। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন তৈয়াৰ কৰিব পাৰে, খাবলৈ দিব পাৰে, তেতিয়াহ'লে সেই 5টা দুখে সেই পৰিয়ালটোক স্পৰ্শ কৰিব নোৱাৰে। কাৰণ হৰিনাম হুতাসন, পাপ সুখান বন, খনে কতে দহি কৰে চন। কৃষ্ণ বুলি চাউল মুঠি থোৱাৰ লগে লগে কৃষ্ণ নাম জুইৰ লগত তুলনা কৰিছে। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নাইকিয়া হৈ যায়, আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপবিলাক পুৰি পেলায়।